মাই ডিয়াৰ ষ্টুডেণ্টছ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এই ফৰ্মখন কেনেকৈ সঠিক আৰু শুদ্ধভাৱে ফিল আপ কৰিব পৰা যায় যাতে কোনো ধৰণৰ ভুল নহয়। ভুল হ'লে আপোনালোকৰ বিপদ হ'ব, কাৰণ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনত যদি ভুলকৈ আহে তেতিয়াহ'লে কিন্তু আপোনালোকৰ বিৰাট প্ৰব্লেমছ হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব যাতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে আপোনাৰ কোনো ধৰণৰ ভুল নহয়। আপোনালোকে জানে যে মই আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে 12 এপ্ৰিলৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ আৰম্ভ হ'ব আৰু মে' মাহৰ 30 তাৰিখলৈকে আপোনালোকে মে' মাহৰ 30 তাৰিখ লাষ্ট ডেট আৰু মে' মাহৰ 30 তাৰিখলৈকে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি স্কুলত জমা দিব পাৰিব। আৰু বাকী এই ফৰ্মখনৰ লগত কি ডকুমেণ্টছ দিব লাগিব বা কি পাৰ্টিকুলাৰ দিব লাগিব সেই কথাখিনি মই এটা ভিডিঅ' বনাই আলোচনা কৰিছিলোঁ। আপোনালোকে বিচাৰিলে মোৰ এইখন ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গৈ সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ সুবিধাৰ্থে মই মোৰ আজিৰ এই ভিডিঅ'ৰ শেষত আপোনালোকে কি পাৰ্টিকুলাৰ্ছ লাগিব, কি জেৰক্স কপি লাগিব, গোটেইখিনি কথা মই মোৰ ভিডিঅ'ৰ শেষত আলোচনা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদিহে আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। তো এতিয়া মই ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে তাৰ ওপৰত আলোচনা কৰিম। চ' প্ৰথমত ইয়াতে আছে নেম অফ দ্য ষ্টুডেণ্ট। চ' আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ নিজৰ নামটো ইয়াতে শুদ্ধকৈ আৰু সঠিকভাৱে কেপিটেল লেটাৰত আপোনালোকে লিখিব যাতে কোনো ধৰণৰ স্পেলিং মিষ্টেক নহয়, ঠিক আছে। তো আপোনালোকে আৰু এটা কাম কৰিব লাগিব, নেম অফ স্কুল। আপোনালোকে যিটো স্কুলত পঢ়ি আছে সেই স্কুলৰ নামটো ইয়াতে ধুনীয়াকৈ কেপিটেল লেটাৰেৰে আপোনালোকে ইয়াতে ওপৰত লিখি ল'ব, ঠিক আছে। আপোনালোকৰ স্কুলৰ নামটো আপোনালোকে ওপৰত ইয়াতে নেম অফ স্কুল এইটো ইয়াতে লিখি ল'ব, কেপিটেল লেটাৰেৰে লিখিলে ভাল হ'ব, ঠিক আছে। তাৰপিছত 2 নম্বৰ পইণ্টটো আছে ফাদাৰ্ছ নেম। আপোনালোকৰ নিজৰ দেউতাকৰ নাম এইটো ঘৰত ধুনীয়াকৈ কেপিটেল লেটাৰেৰে আপোনালোকে মানে যাতে স্পেলিং মিষ্টেক নহয় কাৰেক্টলি লিখিব। 3 নম্বৰত আছে মাদাৰ্ছ নেম। আপোনালোকৰ মাকৰ নাম এইটো ঘৰত লিখিব, আপোনালোকৰ মাকৰ নাম আৰু কেপিটেল লেটাৰেৰে লিখিবলৈ চেষ্টা কৰিব আৰু যাতে স্পেলিং মিষ্টেক নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। তাৰপিছত গাৰ্ডিয়ানছ নেম, আপোনাৰ গাৰ্ডিয়ানছৰ নামটো ইয়াতে লিখিব। আপোনাৰ অভিভাৱকৰ নাম, আপোনাৰ মাকে আপোনাৰ অভিভাৱক নে আপোনাৰ দেউতাকে আপোনাৰ অভিভাৱক, তেতিয়াহ'লে আপোনাৰ যদি দেউতা আপোনাৰ অভিভাৱক হয় তেতিয়াহ'লে আপুনি ইয়াতে আপোনাৰ দেউতাকৰ নাম লিখিব। যদি আপোনাৰ মাকে আপোনাৰ অভিভাৱক হয় তেতিয়াহ'লে আপোনাৰ মাকৰ নামটো এইটো ঘৰত লিখি দিব, ঠিক আছে। তাৰপিছত এইটো 5 নম্বৰ পইণ্টত আছে নেম অফ দ্য স্কুল এটেণ্ডেড লাষ্ট। আপুনি যিটো স্কুলত পঢ়ি আহিছে মানে এম ই স্কুল যিটো স্কুলত পঢ়িছে সেই এম ই স্কুলৰ নামটো আপুনি এইটো ঘৰত ধুনীয়াকৈ কেপিটেল লেটাৰেৰে লিখিবলৈ চেষ্টা কৰিব, এইটো ঘৰত লিখিব, ঠিক আছে। তাৰপিছত 6 নম্বৰ পইণ্টটো আছে ষ্টুডেণ্ট আই ডি ফ্ৰম শিক্ষা সেতু। এই শিক্ষা সেতু নামৰ এটা যি মোবাইল এপ্লিকেশ্যন আছে তাত আপোনাৰ যিটো আই ডি আছে ষ্টুডেণ্ট আই ডিটো, সেই ষ্টুডেণ্ট আই ডিটো এইটো ঘৰত আপুনি ধুনীয়াকৈ লিখি দিব লাগিব। তাৰপিছত 7 নম্বৰ পইণ্টটো আছে এলিমেণ্টাৰী এডুকেশ্যন আই ডি ইফ এনি। যদি প্ৰাইমাৰী বিদ্যালয়ত আপুনি পঢ়া অৱস্থাত তাত যদি আপোনাৰ আই ডি আছে তেতিয়াহ'লে দিব লাগিব, আৰু নাথাকিলে কোনো কথা নাই, ঠিক আছে। তাৰপিছত এতিয়া ইয়াতে 8 নম্বৰ পইণ্টটোত আছে ডেট অফ বাৰ্থ। আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ জন্মৰ তাৰিখ এইটো ঘৰত আপুনি ধুনীয়াকৈ আৰু সঠিকটো লিখিব, ঠিক আছে। সঠিক ডেট অফ বাৰ্থটো আপুনি ইয়াতে লিখি দিব। তাৰপিছত আছে আপোনাৰ লিংগ 9 নম্বৰ পইণ্টটোত। ইয়াতে কেইটামান অপশ্যন আছে, ইয়াতে মেল ফিমেল আদাৰ্ছ। আপুনি যদি মেল হয় তেতিয়াহ'লে মেলৰ ঘৰত টিক দিব, আৰু আপুনি যদি ফিমেল হয় তেতিয়াহ'লে এই ফিমেলৰ ঘৰত টিক দিব, ঠিক আছে। অন্যথা যদি আপুনি মেল ফিমেল নহয় ট্ৰাইজেণ্ডাৰ হয় তেতিয়াহ'লে আদাৰ্ছৰ ঘৰত টিক দিব, ঠিক আছে। 10 নম্বৰটো আছে ৰিলিজন। আপোনাৰ ধৰ্মটো কি, আপুনি কোনটো ৰিলিজনত বিলং কৰে। ইয়াতে আপুনি বহুতকেইটা ৰিলিজন আছে, যেনেকুৱা হিন্দু আছে, ইছলাম আছে, বুদ্ধিষ্ট আছে, খ্ৰীষ্টিয়ান আছে, শিখ আছে, জৈন আছে, আদাৰ্ছ আছে। তো আপুনি যিটো ধৰ্মৰ মানে যিটো আপোনাৰ ধৰ্ম সেই ধৰ্মৰ ঘৰত আপুনি এটা টিক দিব। যদি আপুনি হিন্দু হয় হিন্দুৰ এই ঘৰটোত আপুনি টিক দিব। যদি আপুনি ইছলাম ধৰ্ম হয় তেতিয়াহ'লে এইটো ঘৰত টিক দিব, ঠিক আছে। অন্যথা আপুনি যিটো ধৰ্মৰ সেইটো ঘৰত আপুনি টিক দিলে হৈ যাব। 11 নম্বৰ পইণ্টটো আছে কাষ্ট। আপোনাৰ কাষ্টটো কি। আপোনাৰ ইয়াতে বহুতকেইটা কাষ্ট কেটাগৰী আছে, যেনেকুৱা জেনেৰেল আছে, SC আছে, ST প্লেন আছে, ST হিলছ আছে, OBC আছে, OBC টি গাৰ্ডেন এটা আছে, আৰু এটা OBC আছে, আৰু লাষ্টত আছে MOBC। চ' আপুনি যদি জেনেৰেল হয় জেনেৰেলৰ ঘৰত টিক দিব। আপুনি যদি ধৰক আপুনি ST হিলছ তেতিয়াহ'লে ST হিলছৰ ঘৰত টিক দিব। OBC হ'লে আপুনি OBCৰ ঘৰত টিক দিব, মানে আপোনাৰ যিটো কাষ্ট কেটাগৰী সেই কাষ্ট কেটাগৰী হিচাপে আপুনি সেইটো ঘৰত টিক দিব লাগিব। ফিজিকেলি চেলেঞ্জ, আপুনি শাৰীৰিকভাৱে কিবা মানে প্ৰত্যাহ্বান আছে নেকি আপোনাৰ, বা শাৰীৰিকভাৱে আপুনি বিকলাংগ নেকি। যদি বিকলাংগ হয় শাৰীৰিকভাৱে যদি আপুনি মানে বিকলাংগ তেতিয়াহ'লে আপুনি
ইয়েছৰ ঘৰত টিক দিব লাগিব আৰু অন্যথা আপুনি নোৰ ঘৰত টিক দিব লাগিব ঠিক আছে তাৰপিছত 13 নম্বৰটো আছে যদি আপুনি ইয়েছৰ ঘৰত টিক দিয়ে মানে যদি আপুনি ফিজিক্যালি হ্যান্ডিক্যাপ্ড ইয়েছৰ ঘৰত টিক দিয়ে তেতিয়াহ'লে আপোনাৰ হ্যান্ডিক্যাপৰ টাইপটো ইয়াতে বহুত কেইটা টাইপ আছে সেই হিচাপত আপুনি যেটো টাইপত পৰে সেই টাইপৰ ঘৰত আপুনি টিক দিব লাগিব অন্যথা আপোনাৰ নালাগে ওকে 14 নম্বৰটো আছে ষ্টুডেন্টস অর আইদার প্যারেন্টস আধাৰ নাম্বাৰ যদি আপোনাৰ নিজৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে লিখি দিব আৰু যদিহে আপোনাৰ নিজৰ আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আপোনাৰ মাকৰ নহলে আপোনাৰ দেউতাকৰ যিকোনো এজনৰ আধাৰ কাৰ্ডটো আপুনি ইয়াতে লিখি দিলে হৈ যাব ঠিক আছে এতিয়া 15 নম্বৰটো আছে ষ্টুডেন্টস প্যাৰেন্টস মোবাইল নাম্বাৰ এতিয়া আপোনাৰ যদি নিজৰ মোবাইল নাম্বাৰ আছে তেতিয়াহ'লে নিজৰ মোবাইল নাম্বাৰটো দিব আৰু যদিহে আপোনাৰ মোবাইল নাম্বাৰ নাই তেতিয়াহ'লে আপোনাৰ মাকৰ নহলে দেউতাকৰ মোবাইল নাম্বাৰটো আপুনি ইয়াতে লিখি দিলে হৈ যাব ইমেইল আইডি ইফ এনি যদি আপোনাৰ ইমেইল আইডি আছে ইমেইল আইডিটো দিব আৰু যদি নাই তেতিয়াহ'লে দিয়াৰ দৰকাৰ নাই ওকে তাৰপিছত এড্ৰেছ আপুনি যদিহে আৰবান এৰিয়াৰ মানে নগৰীয়া অঞ্চলত থাকে বা চহৰত থাকে তেতিয়াহ'লে লাইন 1 লাইন 2 টোৰ আৱশ্যক হ'ব অন্যথা আপুনি যদি ৰুৰেল এৰিয়াৰ হয় তেতিয়াহ'লে আপোনাৰ লাইন 1 আৰু লাইন 2 হয়তো আৱশ্যক নহ'ব সো ইয়াতে আপুনি লাইন 1 আৰু লাইন 2 টো আপোনালোকে স্কুলৰ লগত যোগাযোগ কৰি স্কুলৰ লগত আলোচনা কৰি ছাৰৰ লগত আলোচনা কৰি আপোনালোকে লিখিব কিন্তু 19 নম্বৰ যেটো পইণ্ট আছে সো মই দেখাবলৈ চেষ্টা কৰিম 19 নম্বৰ পইণ্ট আছে ভিলেজ সিটি আপোনাৰ ভিলেজৰ নাম কি আপোনাৰ গাঁওখনৰ নাম কি যদি আপুনি গাঁৱত হয় গাঁৱৰ নাম লিখিব আৰু নহলে সিটি হলে সিটিৰ নামটো ইয়াতে এইটো ঘৰত লিখিব কেপিটেল লেটাৰেৰে লিখিব আৰু যদি স্পেলিং মিষ্টেক হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব তাৰপিছত 20 নম্বৰ আছে ষ্টেট বা ইউটি তো ইয়াতে অবভিয়াসলি সকলো ছাত্ৰছাত্ৰীখিনিৰ আপোনালোকৰ কি হ'ব আসামে হ'ব যদি আসামৰ পৰা হয় আৰু যদি বেলেগ ষ্টেটৰ পৰা আপোনালোকে পঢ়িবলৈ আহিছে অসমত তেতিয়াহ'লে আপোনাৰ নিজৰ ষ্টেটৰ নামটো ইয়াতে লিখি দিব 21 আছে ডিস্ট্ৰিক্ট আপুনি যেটো ডিস্ট্ৰিক্টত বসবাস কৰি আছে সেই ডিস্ট্ৰিক্টৰ নামটো আপোনালোকে এইটো ঘৰত লিখি দিব তাৰপিছত পিন মানে পোষ্ট অফিচৰ যেটো পিন আছে পিন নাম্বাৰটো ইয়াতে লিখি দিব ঠিক আছে ঠিক তেনেকৈ পাৰ্মানেন্ট এড্ৰেছ যদি আপোনাৰ এইটো আছিল এইটো পাৰ্মানেন্ট এড্ৰেছ যদি ওপৰত এই যেটো আপুনি প্ৰেজেন্ট এড্ৰেছ দিলে প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছটো একেই হয় তেতিয়াহ'লে ইয়াতে যিখিনি ফিলআপ কৰিলে ইয়াতে সেইখিনি ফিলআপ কৰিলে হৈ যাব ঠিক আছে তো ইয়াতো আপোনালোকে কি কৰিব লাগিব আপোনাৰ ভিলেজটো ইয়াতে লিখিব লাগিব ষ্টেটটো ইয়াতে লিখিব লাগিব ডিস্ট্ৰিক্টটো আপুনি এইটো ঘৰত লিখিব লাগিব পিন নম্বৰটো আপুনি ইয়াতে দিব লাগিব আৰু আছে মিডিয়াম অফ ইনষ্ট্ৰাকচন এতিয়া আপুনি যেটো বিদ্যালয়ত পঢ়ি আছে ওকে এই যে 29 নম্বৰ মিডিয়াম অফ ইনষ্ট্ৰাকচন আপুনি যেটো বিদ্যালয়ত পঢ়ি আছে সেই বিদ্যালয়ৰ কি মাধ্যমৰ যদি ইংৰাজী মাধ্যমৰ হয় এইটো ঘৰত টিক দিব লাগিব যদি অসমীয়া মাধ্যমৰ হয় ইয়াতে টিক দিব লাগিব যদি বড়ো মাধ্যমৰ হয় বড়োৰ ঘৰত টিক দিব লাগিব যদি আপুনি পঢ়ি থকা স্কুলখন যদি হিন্দী মিডিয়াম হয় হিন্দী মিডিয়ামৰ ঘৰত টিক দিব লাগিব আৰু নহলে যদি বড়ো বেঙ্গলী মিডিয়াম হয় তেতিয়া বেঙ্গলী মিডিয়ামৰ ঘৰত টিক দিব লাগিব আৰু মণিপুৰী হলে মণিপুৰীৰ ঘৰত টিক দিব আপুনি যেটো বিদ্যালয়ত পঢ়ি আছে সেই বিদ্যালয়ৰ মিডিয়াম অফ ইনষ্ট্ৰাকচন আপোনাৰ সেই বিদ্যালয়ৰ মধ্যমটো কি হিচাপে আপুনি টিক দিব লাগিব তাৰপিছত আছে এমআইল সাবজেক্ট আপোনাৰ এমআইল সাবজেক্টটো কি আপোনাৰ এমআইল সাবজেক্টটো যদি অসমীয়া লিখিব বড়ো হলে বড়ো লিখিব বেঙ্গলী হলে বেঙ্গলী লিখিব বা মণিপুৰী হলে মণিপুৰী লিখিব আপোনাৰ এমআইল সাবজেক্টৰ নামটো এইটো ঘৰত লিখি দিব তাৰপিছত এমআইল গ্ৰুপ আপোনাৰ এমআইল গ্ৰুপটো কি অবভিয়াসলি ইয়াতে ম্যাক্সিমামৰে অসমীয়া হ'ব বেছিভাগেৰো অসমীয়া হ'ব আৰু নহলে আপোনাৰ যি এমআইল গ্ৰুপ সেইটো লিখি দিব ইয়াতে ঠিক আছে তাৰপিছত আছে 32 নম্বৰ পইণ্টছটো কি আছে ইলেক্টিভ সাবজেক্ট আপোনাৰ যেটো ইলেক্টিভ সাবজেক্ট কি হয় আপোনাৰ ইলেক্টিভ সাবজেক্ট যদি এৰাবিক হয় এৰাবিক লিখিব সংস্কৃত হ'ব পাৰে বা এডভান্স ম্যাথমেটিক্স হ'ব পাৰে জিওগ্ৰাফি হ'ব পাৰে হিষ্টৰী হ'ব পাৰে মুঠ কথা আপুনি যেটো ইলেক্টিভ সাবজেক্ট লৈছে সেই ইলেক্টিভ সাবজেক্টটো এইটো ঘৰত আপুনি লিখি দিব আৰু আপোনাৰ যদি এই ক্ষেত্ৰত কনফিউজন থাকে আপুনি বিদ্যালয়ত গৈ শিক্ষকসকলৰ লগত আলোচনা কৰি আপুনি লিখিবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ ভুল নহয় তাৰপিছত আপুনি কি কৰিব লাগিব আপোনাৰ এটা মানে 3 সেন্টিমিটাৰ ইনটু 4 সেন্টিমিটাৰৰ এটা কালাৰ ফটো লাগিব আৰু সেই ফটোটোৰ ব্যাকগ্ৰাউণ্ডটো হোৱাইট ব্যাকগ্ৰাউণ্ড লাগিব ইয়াতে লিখা আছে কথাখিনি সেই ফটোটো কালাৰ হ'ব লাগিব কালাৰিং ফটো আৰু তাৰ ব্যাকগ্ৰাউণ্ড হোৱাইট হ'ব লাগিব আৰু এই ফটোটোৰ সাইজটো ইয়াতে দিয়া আছে 3 সেন্টিমিটাৰ ইনটু 4 সেন্টিমিটাৰৰ এটা পাসপোর্ট সাইজ ফটো ইয়াতে আপুনি লগাই দিব লাগিব ঠিক আছে আৰু ইয়াতে এই যে যেটো বাকচ আছে এই যেটো বক্স আছে এই বক্সৰ ভিতৰত আপুনি সিগনেচাৰ কৰিব লাগিব আপুনি কি কৰিব লাগিব উইদিন দা বক্স ইন ব্ল্যাক ইংক আপুনি কলা চিয়াহিৰ কলমেৰে ইয়াতে আপুনি সিগনেচাৰ কৰিব লাগিব এই বক্সটো যাতে পাৰ হৈ না যায় ইফালেও পাৰ হৈ না যায় ইফালেও পাৰ হৈ নাহে ওকে এই বক্সৰ ভিতৰত আপুনি কলা চিয়াহিৰ
কলমেৰে আপুনি ইয়াতে সিগনেচাৰ কৰিব লাগিব ঠিক আছে তাৰ পিছত আপুনি আৰু এটা সিগনেচাৰ ল'ব লাগিব আপোনাৰ মা দেউতাকৰ নহলে আপোনাৰ গাৰ্ডিয়ান আপোনাৰ যেটো অভিভাৱক নহলে আপোনাৰ মা দেউতাকৰ সিগনেচাৰটো ইয়াতে ল'ব লাগিব এইটো লোৱাৰ পিছত আপুনি কি কৰিব লাগিব বিদ্যালয়ৰ প্ৰধান শিক্ষক নহলে বিদ্যালয়ত গৈ যত জমা দিব লাগে তাত আপোনালোকে জমা দিলে আপোনালোকৰ কামটো হেক আৰু লগতে আপোনালোকৰ কি লাগিব এই কথাখিনি মই চুমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম এই ফৰ্মটোৰ লগত আপোনালোকে কি দিব লাগিব আপোনালোকে পাসপোৰ্ট সাইজ এটা ফটো দিব লাগিব যেটো ফটোটো কালাৰ হ'ব পাৰে কিন্তু ব্যাকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব তাৰ পিছত আপোনালোকে ইয়াতে এই ফৰ্মটোত আপোনালোকে ইয়াতে ফুল সিগনেচাৰ দিব লাগিব তাৰ পিছত আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটৰ এটা ফটোকপি দিব লাগিব আৰু আপুনি যেটো ইমেজ স্কুলত পঢ়িছিলে সেই ইমেজ স্কুলৰ পাছ সাৰ্টিফিকেটটো ইমেজ স্কুলৰ পৰা যেটো সাৰ্টিফিকেট দিয়ে সাৰ্টিফিকেটৰ জেৰক্স কপি দিব লাগিব তাৰ পিছত যদি আপোনাৰ আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি যদি দিছে তথাপি আপুনি আধাৰ কাৰ্ডটো জেৰক্স কৰি দিব নহলে আপোনাৰ যদি আধাৰ কাৰ্ড নাই তেতিয়াহলে আপোনাৰ মাকৰ নহলে দেউতাকৰ আধাৰ কাৰ্ডটো আপুনি জেৰক্স কৰি এটাৰ লগত গাঁঠি দিব আৰু তাৰ লগতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন ফি দিব লাগিব 250 মানে 250 টকা ৰেজিষ্ট্ৰেচন ফি দিব লাগিব আৰু যদি আপুনি পিডব্লিউডি ক্যাটাগৰীৰ ক্যান্ডিডেট হয় মানে আপোনাৰ যদি শাৰীৰিকভাৱে বিকলাঙ্গ হয় তেতিয়াহলে আপুনি 100 টকা ইয়াৰ কাৰণে ৰেজিষ্ট্ৰেচন ফি দিব লাগিব এইখিনি দিয়াৰ পিছত স্কুলত জমা দিলে আপোনাৰ কামটো হেক বাকি স্কুলে কৰিব কিন্তু আপোনালোকৰ মানে আৰম্ভণি ডেটটো হল এপ্ৰিল মাহৰ 12 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ 30 মিনিট আগত আপোনালোকে এই কামখিনি কৰিব লাগিব থ্যাংক ইউ